নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত। এইটো ভিডিঅ'ত আলোচনা কৰিম নিযুত মইনা আঁচনিক লৈ, যিটো 6 তাৰিখৰ পৰা মুকলি হ'বলৈ গৈ আছে, মানে অহাকালি মুকলি হ'ব গৈ আছে। তো এই আঁচনিত কিছুমানৰ নাম অহা নাই। এই আঁচনিৰ লিষ্ট আপোনালোকে ক'ত পাব, বা যদি কাৰোবাৰ নাম অহা নাই লিষ্টত, তেনে ক্ষেত্ৰত কি কৰিব বা কিহৰ কাৰণে আপোনালোকৰ নাম অহা নাই, সবিশেষ এইটো ভিডিঅ'ত আলোচনা কৰিম আৰু তাৰ সলিউশনো মই আপোনালোকক দি দিম। তাৰ কাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু মন দি শুনিব। তো প্ৰথমতে কৈ লওঁ যে যদি আপোনালোকৰ নাম অহা নাই, কি কাৰণত অহা নাই। তো প্ৰথম কথা যে যদি আপোনাৰ নামটো একাডেমিক ৰেকৰ্ডত এটা আছে বা আপোনাৰ আধাৰ কাৰ্ডত বেলেগ আছে, তো তেনে ক্ষেত্ৰত হয়তো আপোনালোকৰ নামটো নাহিব পাৰে। কাৰণ সেইটো যদি মিছমেচ হয়, তেনে ক্ষেত্ৰত সিহঁতৰ এটা মনত ডাউট থাকি যায় যে সেই মানুহজন হয় নে নহয়। তো একজেক্ট মানুহজন নহ'লে সেই স্কিমটো দিয়াত অকণমান অসুবিধা হয় চৰকাৰৰ। বা আপোনালোকৰ যদি ডেট অফ বাৰ্থটো কিবা ভুল আছে, ডেমোগ্ৰাফিক ডেটাত যদি কিবা মিছমেচ আছে, তেনে ক্ষেত্ৰত হয়তো আপোনালোকৰ নামটো নাহিবও পাৰে। আৰু ধৰি লওক যদি আপোনালোকে প্ৰথমতে স্কুটি পাই থৈছিলে বা তাৰ পিছতো আপোনালোকে আবেদন কৰিছে, তেনে ক্ষেত্ৰতো কিন্তু লিষ্টত নাম নহাৰ কাৰণ হ'ব পাৰে। তো মূলত এইকেইটাই হ'ল নাম নহাৰ কাৰণ। আৰু যদি আপোনালোক যোগ্য হয়, ডেফিনেটলি আপোনালোকৰ নামটো আহিব। তো এতিয়া কওঁ যে আপোনালোকৰ যদি নাম অহা নাই, তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব। তো আপোনালোকক কৈ থওঁ যে যদি আপোনালোকৰ নাম অহা নাই লিষ্টত, তেনে ক্ষেত্ৰত আপোনালোকে একেবাৰে হতাশ নহ'ব, কাৰণ এইটো আৰম্ভণিহে। সেয়েহে যদি আপোনালোকৰ নামটো অহা নাই, যিখিনি কাৰণ ক'লো আপোনালোকক, যে যদি আপোনালোকৰ আধাৰ কাৰ্ডত মিছমেচ আছে বা আপোনালোকৰ একাডেমিক ৰেকৰ্ডত কিবা মিছমেচ আছে, তেনে ক্ষেত্ৰত এইকেইটা আপোনালোকে শুধৰাই লৈ তাৰ পিছতহে আপোনালোকে আকৌ আবেদন কৰিব পাৰিব। তাৰ কাৰণে আপোনালোকে কলেজত খবৰ কৰিব লাগিব। কলেজত যি অফিচ আছে তাত আপোনালোকে খবৰ কৰিব, কলেজৰ বিষয়ববীয়াসকলৰ লগত কথাখিনি অৱগত কৰাব, বা আপুনি প্ৰিন্সিপাললৈ এপ্লিকেশ্যনো দিব পাৰে। তেনে ক্ষেত্ৰত সিহঁতে আপোনালোকক সম্পূৰ্ণভাৱে সহায় কৰি দিব এই আঁচনিখন পোৱাত। তো আপোনালোকৰ যি আধাৰ কাৰ্ড হয়, হয়তো আপোনালোকৰ আধাৰ কাৰ্ডটো ঠিক কৰিব লগা হ'ব পাৰে যদি ভুল আছে। তো সেইকেইটা কৰাৰ পিছত আপোনালোকে পুনৰ এপ্লাই কৰি দিব, ডেফিনেটলি আপোনালোকে এই সুবিধা লাভ কৰিব। আৰু শেষত এইটো কথা কওঁ যে আপোনালোকে লিষ্টটো পাব ক'ত। তো এই লিষ্টটো আপোনালোকে পাবলৈ হ'লে আপোনালোকে কলেজত খবৰ কৰিব লাগিব, কাৰণ এই লিষ্টটো কলেজতহে আহিছে, এইটো কোনো পৰ্টেলত পাব্লিছ কৰা নাই। সেয়েহে আপোনালোকৰ যদি কলেজত কাৰোবাৰ চিনাকি আছে বা অফিচৰ কোনোবা মানুহ চিনাকি আছে, তেনে ক্ষেত্ৰত সিহঁতক সুধিব, ডেফিনেটলি সিহঁতে আপোনালোকৰ নামটো বিচাৰি কৈ দিব, বা লিষ্টটো আপোনালোকৰ কলেজতো নটিচ বৰ্ডত হেং কৰি দিব পাৰে। তো মই আশা কৰোঁ যে আপোনালোকৰ যিমানখিনি মনত ডাউট আছিলে, যিমানখিনি কুৱেশ্যনছ আছিলে, সেইকেইটা উত্তৰ দিলোঁ। ভিডিঅ'টো যদি ভাল লাগে প্লিজ লাইক কৰি দিব, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনো দবাই দিব, আৰু যদি কিবা অসুবিধা থাকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।